So guys, welcome back to our new video. So আজি আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। চাওক এইটো সাইডে নিশান্ত আছে বাবা ইয়াছে খেলি তো সদায় ব্লগটো আমি ঘৰৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰো। আজি অলপ বাহিৰৰ পৰা ষ্টাৰ্ট কৰিলো। বেছি দেৰি হোৱা নাই মই উঠা কিবা কৰি আছে আমাৰ ইয়াৰ ভিতৰত। তো চাৰবাৰ গা পা ধুই এতিয়া নিশান্তৰ কাৰণে বনাই আছে সুজি। এ চাওক কি আরাম লাগিয়েছে না দিগলা থাকাতে কিমান দিগদার হইছে নাকে মেল দেখো। তো গাইস নিশান্তক চাওক ই কি কৰিছে দেখা আছো। এইয়া চাওক বিছনাখন সুজি সুজি কৰি পেলাইছে। এইয়া পুৰা চাৰো পিনে সুজি চিতাই পেলাইছে। গুনু তুমি সুজি বিলাক কিয় পেলাইছা? সুজি ইয়াৰ মাথা তো সুজি সুজি কিয় পেলাইছা? পাপা মাতাচোন পাপা পাপা বাবুয়ে কৰে লেত্ৰা। এ দেখিছে পুৰা সুজি বিলাক পেলাইছে আৰু মাক দেউতাকে সদায় চাফা কৰিব লাগে। এয়া চাওক আমাৰ পুৰা চাফা কৰি আছে। বিছনাখনত পুৰা লেত্ৰা কৰি পেলাইছে। মাটিত দেখা না মাটিত কিমান আছে। এয়া চাওক কি লেত্ৰা পুৰা সুজি সুজি কৰি পেলাইছে। এতিয়া নিশান্তক সুজি খুৱাই দি আছে আমাৰ আৰু মই পুৰা চাফা কৰি আছো। ব্ৰাছ লৈছো লৈ চাফা কৰি আছো। হাৰি দিয়া নাই না কি চাফা হৈ আছে বহুত হৈ আছে। একো বহুত নাই হৈছে এই গুৰুগিলাখান কিমান চিটকি আছিল খাৰবা লাগব জাৰু দিয়া ক'ত এনেকে নহব। रास्तात गेছে তুমি। তো গাইস আমাৰ ব্ৰেড আৰু পনীৰ এতিয়া স্যান্ডউইচ বনাইছে। তো গাইস এতিয়া স্যান্ডউইচ খাই আছে আমাৰ। এয়া নিশান্তক তো আমি দিলো হেৰি সুজি। তো আমি এতিয়া স্যান্ডউইচ বনাই খালো। তাক কণী দিয়া নাই কাৰণ তাক বহুত দিনৰ পৰা কণী খাবলৈ দিয়া নাই। তাৰ মানে অলপমান পুৰিছিলে তো দাগ হ'ব কাৰণে কণী দিয়া নাই। তো এতিয়া আমি গৰম হৈছে পুৰা। স্যান্ডউইচ খাই বঢ়িয়া লাগে। ব্রেড কম আছিল। দুখন ব্ৰেড আছিল। দুখন ব্রেড যে বনাইছো এটা ডাঙৰ কথা। কালি খতম হৈ গ'ল না ব্রেডটো। এই খাবা খুজি আছে ইমান দিন নিখাই খাজা। বাবা হ্যাঁ এই পিনে হ্যাঁ খা। খাজা খুৱাই দিলো বেয়া লাগে না যিমান যি ক'লেও নিদিলে। তো গাইস আজি ব্লগটো বনাই আছো ঘৰতে। আপোনালোকে মানে ব্লগ দিলে ভাল পায় বহুতে চাব বিচাৰে। তো যেহেতু শর্ট ভিডিও দিও আমাৰ খোৱা লোৱা কমপ্লিট। এটা ভাত বনাম। তুমি নৰসিংহৰ পাত আৰু ভেদাইলতা লৈ আহা। তো গাইস আজি খোৱা ভিডিও বনাম। নৰসিংহ ভেদাইলতা দি আজি কুচিয়া মাছৰ জোল বনাম। মাছ পুৰা আপোনালোকে কৈছিলে মাছ পুৰা। তো এনেকৈ গোটেইখিনি মিলাই কিনে বনাম আৰু আজি। তো চাই থাকক ব্লগটো ইন্টাৰেষ্টিং। এইটো কোনে চিনি পাইছে? মামি এটলে গুছা গ'ল মামি। তো চাই থাকিব শেষলৈ। তো
তো গাইজ এতিয়া মই আনিবলৈ যাই আছোঁ ভেদাইলতাৰ পাত আৰু নৰসিংহৰ পাত। তো আজি গমেই পাই আমি বনাম কুচিয়া মাছ নৰসিংহ আৰু ভেদাইলতাৰ পাতেৰে। তো আমাৰ ঘৰত ক'ৰ পৰা আনো দেখা আছোঁ। ভিউ চাওক ইয়াৰ পৰা। তো ভেদাইলতাৰ গছ আছে ইয়াতে, এয়া তাতে ল'ব আহিছোঁ ভেদাইলতা। তো গাইজ এতিয়া পাপুলৰ তাতে আহিছোঁ ল'বৰ কাৰণে ভেদাইলতাৰ পাত। তো আহক ক'ত আছে দেখাই আছোঁ। তো বঢ়িয়াকৈ ইয়াতে হৈছে পাতবিলাক দেখা দিয়া। তাত কিমান পাত আছে কি চিঙিম কি নিচিঙিম লাগি আছে বোলো। কোনটো চিঙে এইটোৱে ধৰিব নোৱাৰো। মতা পাত চিঙে নে কোমল পাত চিঙে? চিঙে তেনেকুৱাই কিবা চিঙে কোমল পাতে লোৱা। কোমল পাত না পাতবিলাক ল'লে হৈ যাব। হৈ যাব নেকি এইখিনি? হৈ যাব বহুতখিনি। গাইজ লৈ ল'লোঁ। এতিয়া যাওঁ ঘৰত। তো নৰসিংহৰ পাতো আনিব লগা আছে, পাহাৰৰ পৰা আনিম। আপোনালোকে চাই থাকিব শেষলৈ। তো এতিয়া যাওঁ ঘৰলৈ নে কি কোৱা আপোনালোক? যাবা আমাৰ ঘৰত যাবা নেকি? এতিয়া নাযাওঁ, পাছত যাম বাৰু। তুমি লুকাই আছা যে কিয়? পাপুলো অলপমান কেমেৰাৰ পৰা দূৰত থাকে, মানে বিহাইণ্ড দ্য কেমেৰা থাকিব বিচাৰে, মানে ফ্ৰণ্ট কেমেৰাত থাকিব নিবিচাৰে। তো লৈ ল'লোঁ। তো এতিয়া যাওঁ আৰু ঘৰত যাই এইখিনি জমা দি আৰু নৰসিংহৰ পাত আনিব লাগিব। তো যাই আছোঁ নে কি কোৱা বোলো? তো গাইজ লৈ আহিলোঁ, এতিয়া ঘৰত থ'ম, থৈ কেনে যাম আমি নে কি কোৱা? গাইজ এতিয়া তাই পুৰা পাতবিলাক চাফা কৰি আছে। ইয়াত দেখিছে ভেদাইলতাৰ পাত আৰু নৰসিংহৰ পাত আনিবলৈ আমাৰ ঘৰৰ বেক চাইডে যাব লাগিব। মই দেখাইছোঁ ক'ত আছে। নিশান্তক চাওক ইয়াতে ওপৰত খেলি আছে। হা গছ নৰসিংহ। তো ইয়াৰ পৰা পাত ল'ব লাগিলে হ'ব যেন লাগে। নৰসিংহৰ পাত লৈ লৈছোঁ অলপ, তো এইখিনিৰে হ'ব লাগে। তো এতিয়া যাওঁ ঘৰলৈ। চাক পুৰা পিছচাইডে প্লাষ্টিকৰ বটলবিলাক মই জমা কৰি ৰাখিছে। সেইটো আমাৰ একদম তললৈ পোৱা আছে। তো সেইটো টেংকিত পানী আহে। পাত লৈ ল'লোঁ। নিশান্ত নিশান্ত কি কৰি আছা তুমি? খেলি আছা লাঠি দি? নিশান্ত আলু আনা নাই ৰবা। ই খেলি আছে পুৰা। তো গাইজ নৰসিংহৰ পাতটো আনি দিলোঁ। এয়া নৰসিংহৰ পাত ভেদাইলতা বঢ়িয়াকৈ তাই বনাব। তো গাইজ এতিয়া নৰসিংহৰ পাত মাছ। এতিয়া মাছখিনি মই পুৰিম এইখিনি। তো মাছটো মাৰি লওঁ আগতে মাৰি লওঁ। মাছটো এতিয়া ধুবৰ কাৰণে আহিছোঁ মই। চাওক এয়া
তো ধুই লওঁ এতিয়া মাছখিনি। তো গাইছ মোৰ মাছ ধৰা হৈ গ'ল। এতিয়া পুৰি দিওঁ আৰু। তো গাইছ মই তো মাছখিনি পুৰোঁ। ইয়াতে চাওক এইখন দিছোঁ, যিহেতু চৌকা নাই, এনেকৈ পুৰিব লাগিব। এনেকৈ দি দিছোঁ আৰু পানী নাই কিন্তু অলপ। তো গাইজ আমাৰ মাছ পুৰা হৈ গ'ল। এয়া চাওক, দেখিছে পুৰা এতিয়া এৰাই আছে আমাৰ। গাইছ আপোনালোকে কৈছিলে মাছ পুৰা লাগে, মাছ পুৰা লাগে। তো আজি ভাতৰ লগত মাছৰ ৰেচিপি লৈ আহিছোঁ, মাছ পুৰা। চাওক, মোৰ মাছ পুৰা বুলি ক'লে মোৰ লেল পৰি যায় একদম। লেল পৰে গাইজ এতিয়া মাছ পুৰাটো বনাই আছে। তো গাইজ চাওক, তো গাইজ দেখিছে মিঠাতেল দি আছে এতিয়া। তাৰপিছত নিমখ, আপোনাক যিখিনি নিমখ লাগে সেইখিনি দিব। আৰু অলপ দি দিম নেকি? নালাগে দিয়া অকণমান। দেউতাই নিব আহিছে মাছ পুৰা। মাছ পুৰা হৈ গ'ল। এতিয়া দেউতা নিব আহিছে। উঠি থাকে, উল্টি যাব। গাইজ চাওক কি ধুনীয়া হৈছে। কি কৰি আছে এতিয়া? এয়া নৰসিংহ আৰু ভেদাইলতা মিক্সিত মাৰি আনিছোঁ। আনি কৰি এতিয়া এনেকৈ ৰসটো ওলাই আছোঁ, নহ'লে সিঠাবিলাক ভাল নালাগে না খালে। নৰসিংহ আৰু ভেদাইলতা পাত হৈ গ'ল। তাই বনাব। ইয়াতে আলু খনাৰ বাবে আলু বইল কৰিছে। যেতিয়া নিশান্তক আমি ভাত খুৱাই আছে, তাই অকল নৰসিংহ আৰু কুচিয়া মাছৰ আঞ্জা দি খুৱাইছোঁ। নৰসিংহ আৰু কুচিয়াৰ মাছৰ আঞ্জাৰে তাক খুৱাই আছোঁ। কাৰণ তাক বেলেগ একো নোখাওঁ, কণী চনি নোখাওঁ। তো চাটনি চাটনিটো খাব নোৱাৰে জ্বলা, তো একো মাছ পুৰা খাব নোৱাৰে। সেইটো কাৰণে এইটো তাৰ অকল চিংগেল এনেকৈ আহা আহা ভাত খোৱা, ভাত খোৱা। এতিয়া বহা, তুমি গুড বয় হয় না? এতিয়া বহা, এতিয়া বহা। আমাৰ গুড বয় হয় না? তুমি গুড বয় হয়? তুমি গুড বয় হয়? গুড বয়। আৰু এই ভেদাইলতা আঞ্জা খাই ভাল পায়। নাখাই যে, খাব নাপায় না, এইবিলাক নবনাও না মই। টেষ্টটো অলপ ভাল লাগে, মানে অলপ বেলেগ টাইপৰ ঝাল টাইপৰ হৈ যায় না, সেইকাৰণে ইও গলত লৈ কেনে ভাল পায়। তাই এতিয়া বাচন ধুই আছে। বাচন ধোৱাৰ পিছত মই অলপ দালি বটি লৈ আনো অলপমান। এতিয়া দেখিছে নিশান্তক ভাত খুৱাই এইমাত্ৰ উঠিলে, আৰু এতিয়া দালি বটা আমাৰ কাৰণে বটি লৈ আনো। এয়া দালিৰ বটা, ধনিয়া পাত চাত দি কেনে হাজবেণ্ডে বটি আনিলে। হাজবেণ্ডে বটে মোৰ কাম আছিলে। এয়া হ'ল আলু পিটিকা আৰু কণী আলু পিটিকা একেলগে সানিম।
পিটিকা ৰেডি তো কাঁহীটো ৰেডি কৰোঁ এতিয়া খাবৰ কাৰণে তো গাইছ আমাৰ পুৰা খানা ৰেডি হৈ গ'ল তো আপোনালোকক দেখাই আছিলোঁ কি বনালোঁ তো ইয়াতে দেখাই দিয়া মই কৈ আছোঁ ইয়াতে বনাইছোঁ কুচিয়া মাছ নৰসিংহ ভেদাইলতা দিয়ে কুচিয়া মাছ হাজবেণ্ডে নাখায় কাৰণে মোৰ কাৰণে 2 পিচ লৈ লৈছোঁ তো ইয়া হ'ল কণী আলু পিটিকা ইয়া হ'ল গৰৈ মাছ পুৰা তো ইয়াতে ধনিয়া চনিয়া জ্বালা চালা চব দিছোঁ আৰু ইয়া হ'ল দালিৰ বটা তো দেখিছে কিমান ধুনীয়া হৈছে ইয়া জ্বলাৰ লগতে চাওক তো এতিয়া আমি খাওঁ নে কি কয় আপোনালোকে তো এতিয়া খাওঁ আপোনালোকৰ লোভ লাগছে নে ক'বচোন তো এনেকৈ কোনে কোনে খাই ভাল পায় আৰু বনাই আপোনালোকক সকলোখিনি দেখালোঁ কি বনাইছোঁ আজি তো আপোনালোকৰ লোভ লাগিছে নে ক'বচোন কমেণ্টত কাৰ লোভ লাগিছে মানে দেখি কিনে এনেকুৱা খানা তো মাছ মাংসতকৈ মানে মাংসতকৈ আৰু এনেকুৱা খানা থাকিলে বেছি ভাল লাগে তো মই যদিও বেছি আইটেম বনাই এইখিনিয়ে আমাৰ কাৰণে বহুত বেছি হৈছে হয়নে নহয় তো আপোনাৰ কাৰ লোভ লাগিছে আৰু কোনে কোনে এনেকৈ খাই ভাল পায় তো আজিলৈ এইখিনিয়ে তো আকৌ লগ নেক্সট এটা ভিডিঅ'ত তেতিয়া বাই